নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেকুৱা ধৰণে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ওপৰত গুৰুত্ব দিব। আপোনালোকে এই মাহত কৰ্মৰ ফল পাব। নতুন কিবা কামত গুৰুত্ব দিব। চাকৰি যদি কৰি আছে, আপোনালোকে চাকৰিৰ লগতে অন্য কিবা কাম কৰিব পাৰি নেকি তাৰ প্ৰতি চেষ্টা আৰম্ভ কৰিব। ব্যৱসায়ত কিন্তু সিমান ভাল দেখিবলৈ পোৱা নাযায়। গতিকে ব্যৱসায়ত আপোনালোকে এই মাহটোত অলপ চকু ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ অসুস্থ হৈ উঠিব, লগতে হঠাৎ ভালো পাব। আপোনালোকৰ ধৰক এদিন আপোনালোকৰ চৰ্দি লাগিলে, এদিন গা বেয়া হ'ল, এদিন মূৰ ঘূৰণি হ'ল, মূৰৰ বিষ হ'ল, তেনেকুৱা ধৰণে হৈ থাকিব আৰু ভালো হৈ থাকিব। ভাতৃ ভগ্নী পিতৃ মাতৃৰ লগত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলৰ সম্পৰ্ক ভাল হ'ব। বিনিয়োগত আগতে যদি আপোনালোকে বিনিয়োগ কৰি থৈছে, এই মাহটোত আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। এই মাহত দেখা পোৱা গৈছে আপোনালোকে যদি ঘৰ বহুদিনৰ পৰা সলনি কৰিম বুলি ভাবি আছে, অথবা চাকৰিৰ যদি ঠাই সলনি কৰিম বুলি ভাবি আছে, সেই সলনি হ'ব পাৰে। বন্ধুৰ পৰা সহায় লাভ কৰিব আৰু আপোনালোকে সহায়ৰ বাবে যিসকল আপোনালোকৰ নিকটতম বন্ধু তেওঁলোককহে সহায় খুজিব, তেতিয়া আপোনালোকে সহায় লাভ কৰিব নিশ্চয়। ছাত্ৰ ছাত্ৰীয়ে নাম কৰিব। আপোনালোকৰ যদি কোনোবা মীন ৰাশিৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ এনেকুৱা এটা ৰিজাল্ট ওলাব পাৰে এই মাহত যেন ওচৰ চুবুৰীয়া সকলোৱে তেওঁৰহে নাম গুণ গাই থাকিব। যিসকল মানুহে বিবাহৰ বাবে চাই আছে তেওঁলোক অথবা ছিংগেল আছে, তেওঁলোকৰ বাবে কিন্তু বিবাহৰ যোগ দেখিবলৈ পোৱা নাযায়। এই মাহটোত আপোনালোকৰ মনটো অশান্ত হৈ থাকিব। বিবাহিতসকলে বেছিকৈ টকা পইচাৰ ওপৰতহে গুৰুত্ব দিব। এই মাহটোত আপোনালোকৰ মৰম চেনেহৰ ভাৱ তেনেকুৱা দেখিবলৈ পোৱা যোৱা নাই। জীৱনসংগী এই মাহটোত অসুস্থ হৈ থাকিব পাৰে। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব যিমান পাৰে। আৰু আপোনালোকে এই মাহটোত নজৰ কৰিব যেন আপোনালোকৰ জীৱনসংগীয়ে সৰু বাচ্ছাৰ নিচিনা ব্যৱহাৰ কৰিছে। এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে নিগেটিভ এনাৰ্জিবিলাক যিমান পাৰে মনলৈ নানিব। আপোনালোকে যিমান পাৰে ভাল কথা, ভাল চিন্তা কৰি থাকিব। কাৰণ আপোনালোকে যিমানে এই মাহটিত বেয়া চিন্তা কৰিব বা বেয়া কথা মনলৈ আনিব, সেই ধৰণে আপোনালোকৰ জীৱনত বেয়া প্ৰভাৱ পৰিব। যেনে এই কামটো মোৰ জীৱনতহে কিয় হ'ল, বা ভগৱানে মোৰ লগত সদায় বেয়াই কৰে, এনেকুৱা চিন্তা যাতে আপোনালোকে মনত নানে। কাৰণ এইবিলাকৰ যিমান ভাবে তেনেকুৱাই আপোনালোকৰ জীৱনত ফল পাব। গতিকে আপোনালোকে যিমান ভাল ভাবিব সিমানে ভাল ফল পাব। আৰু যদিহে ভিডিঅ'টি আপোনালোকৰ লগত মিলিলে, তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।